মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছিলোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ নতুন পাঠ্যপুথি স্পন্দনৰ অধ্যায় 2 খাদ্যৰ পাঠ 1 ভেবেলাৰ ভোগ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ। এতিয়া আমি এই ঘৰটোত কি দিয়া আছে প্ৰথমতে পঢ়ি চাই লওঁ। অতীজৰ পৰা আমাৰ সমাজত কিছুমান খাদ্যৰ প্ৰচলন হৈ আছে। ঠাই, সমাজ আৰু উৎসৱ ভেদে খাদ্যাভ্যাস বেলেগ বেলেগ হয়। এই খাদ্যবোৰে আমাৰ পুষ্টি সাধন আৰু ৰোগ প্ৰতিৰোধত সহায় কৰে। কিন্তু প্ৰয়োজনতকৈ অধিক খালে পৰিণতি কি হ'ব পাৰে পদ্যটোত চাওঁ আহা। এতিয়া আমি পদ্যটো পঢ়োঁ আহা। এতিয়া আছে পঢ়োঁ আহা। ভেবেলা ওলাল মাঘী দুমাহীত অহুৰৰ ঘৰলৈ বুলি, গুড়ৰ টেকেলি কলৰ আশীতি ভাৰ কৰি ল'লে তুলি। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। শহুৰ শাহুলৈ সেৱাতি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল ক'লে আতিগুৰি মাৰি। আঠে বেঠে দিলে চিৰা দৈ এবাতি লগত জুলীয়া গুৰ, চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মূৰ। লাডু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা, সান্দহ কৰাই বিধে বিধে পায় হেৰাল মুখৰ কথা। ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। এতিয়া আমি কবিতাটো আকৌ এবাৰ পঢ়ি কবিতাটো বুজি আলোচনা কৰি আৰু ভেবেলাৰ শহুৰেকৰ ঘৰত খাই খাই সৰহকৈ খাই পেলাই কি অৱস্থা হ'ল আমি চাওঁ আহা। প্ৰথমতে দিছে চোৱা। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুড়ৰ টেকেলি কলৰ আশীতি ভাৰ কৰি ল'লে তুলি। ভেবেলা মাঘী দুমাহীত মানে কি হ'ল মাঘৰ বিহুত। মাঘৰ বিহুত কি হয় মাঘ আৰু পুহৰ দুমাহী দিনাখন মাঘ বিহু হয়। এইটোকে কৈছে মাঘী দুমাহীত শহুৰৰ ঘৰলৈ ওলাল। লগত কি লৈ লৈছে গুড়ৰ টেকেলি আৰু কলৰ আশীও লৈ লৈছে, ভাৰ কৰি লৈছে। এনেকৈ কান্ধত ভাৰ কৰি পেলাই লৈ গৈ আছে। আগতে মানুহে তেনেকৈ বহুত দূৰ ভাৰ কৰি লৈ পেলাই খোজকাঢ়িয়ে যায়। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। বাটকুৰি বাই গৈ মানে খোজকাঢ়ি গৈ কি হ'ল আবেলি পৰত গৈ পেলাই শহুৰেকৰ ঘৰ পালে। তাৰপিছত ইমান দূৰ খোজকাঢ়ি গৈ ভাগৰো লাগিলে। লোটাৰ পানী মানে ঘটি লোটা বুলি কয়, ঘটিৰ নিচিনা এটা পাত্ৰ, লোটাৰ পানীৰে মুখ হাত ধুই পেলাই কলহৰ পানী খালে। আগতে মানুহে পানী কলহত থয় আৰু কলহৰ পানী ঠাণ্ডা হৈ থাকে, বৰ ভাল বোলে স্বাস্থ্যকৰ। এতিয়া শহুৰ শাহুলৈ সেৱাতি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল ক'লে আতিগুৰি মাৰি। এতিয়া প্ৰথমতে গৈ পেলাই জোঁৱায়েকে শহুৰ শাহুৱেকক কি কৈছে সেৱা জনাই লৈছে। তাৰপিছত পীৰা পাৰি দিছে। তোমালোকে পীৰা দেখিছেনে বাৰু? আগতে মানুহে পীৰাতে বহি ভাত খায় আৰু পীৰাতে বহি জলপান আদি খায়। পীৰাত বহি পেলাই কি হ'ল প্ৰথমতে শহুৰ শাহুৱেকক সেৱা জনাই পেলাই তাৰপিছত পীৰাখন পাৰি পেলাই বহিলে আৰু ঘৰত কি খবৰ, ঘৰৰ সকলো খা খবৰ ক'লে। খেতিৰ ফচল মানে খেতি বাতিৰ বিষয়ে ক'লে, খেতিৰ ফল কেনেকুৱা হৈছে, খেতিৰ ফচল কেনেকুৱা হৈছে, এইবিলাক সকলো আতিগুৰি মাৰি ক'লে। মানে আদিৰ পৰা অন্তলৈকে গোটেইখিনি ধুনীয়াকৈ বৰ্ণনা কৰি ক'লে। তাৰপিছত কি হ'ল এইখিনিলৈকে চাওক, ঠিকেই আছিলে হয়নে? আঠে বেঠে দিলে চিৰা দৈ এবাতি লগত জুলীয়া গুড়। বৰ আদৰ সাদৰ কৰি পেলাই কি দিলে চিৰা দৈ এবাতি দিলে আৰু লগত জুলীয়া গুড় অলপ পনীয়া ধৰণৰ গুড় দিলে। তাৰপিছত চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মূৰ। যিমান দিছে ইমান দূৰ খোজকাঢ়ি গৈ পেলাই চাগে অকণমান ভোকো লাগিছিলে, ভাগৰো লাগিছিলে। তাৰপিছত কি হ'ল চিৰা দৈ পাই পেলাই লগতে গুড়ৰ সৈতে পাই পূৰা খাই আছে। তাৰপিছত আৰু কি দিছিলে তেতিয়া চুঙা তিল ঘিলা ফেনী তেল পিঠা ফেনী পিঠা এইবিলাক
ঢেৰ কিবা কিবি দিছে, ঢেৰ পিঠা দিছে, চব ভেবেলাই এফালৰ পৰা খাবলৈ লাগিছে। মোৰ তুলি চোৱা নাই আৰু খোৱাৰ সময়ত খোৱা আৰু তললৈ মুখ কৰি পূৰা খোৱাতহে লাগিছে। এতিয়া যদি সৰুৱে সৰুকৈ কিবা সুধিছেও, বাটত কিবা অসুবিধা হৈছে নেকি, নাই মানে পূৰা মুখত পিঠা ভৰাই কথা বেছিকৈ কোৱা নাই আৰু তললৈ মূৰ কৰি খাইহে আছে। লাডু পৰমান, টেকেলি মুঠীয়া, টোপোলা সুতুলি পিঠা। লাডুও দিছে, টেকেলি পিঠা দিছে, পৰমান মানে পায়স দিছে, টোপোলা পিঠা আছে, সুতুলি পিঠা আছে, তাৰপিছত সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। এইবোৰ যেতিয়া খাই আছে আৰু সেই সময়ত মুখৰ মাত দিয়া নাই, খালি খাবলৈ লাগিছে। তাৰপিছত ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান। খাওঁতে খাওঁতে কি হ'ল, এতিয়া মুখৰ কথা বতৰা নোহোৱাকৈ যেতিয়া খাই আছে শেষত কি হ'লগৈ, খাওঁতে খাওঁতে পেটত টান ধৰিলে। মানে একদম খাওঁতে খাওঁতে আমাৰ যিটো কয় যে গেৰেও গেথৌ লাগি গ'ল, পেটটো গেৰেও গেথৌ লাগি চাগে এনেকৈ খোজ মাৰি ধৰিলে। তাৰপিছত চিধা একে কোবে দৌৰ মাৰি ক'লে গৈছে, একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মাক। একেবাৰে চিধা গৈ পেলাই পায়খানা ঘৰত সোমাইছে। পানী তুলিবলৈও চাগে ততেই নাপালে, একদম চিধা গৈ পেলাই পায়খানা ঘৰত সোমাইহে মান বচালে। নহ'লে কিজনী বচালে মান মানে কিটো কৈছে, নহ'লে কিজনী কাপোৰ একানিয়ে গ'লহেঁতেন। যেন তেনে টিঙনা ঘৰত সোমাইহে মানটো বচালে। ইয়াৰ পৰা আমি কি বুজি পালোঁ, আমিতো খাদ্যটো খাব লাগে হয়নে, আমি যিবোৰ স্বাস্থ্যকৰ খাদ্য সেইবোৰ খাব লাগে। কিন্তু যিকোনো খাদ্য যিয়েই নহওক, যদি আমি জোখতকৈ বেছিকৈ খাওঁ তেতিয়া আমাৰ অপকাৰ হ'ব পাৰে। আৰু ভেবেলা বোপাৰো সৰুকৰ ঘৰত পাই লৈ পেলাই আঠে বাঠে দিয়া বস্তুবোৰ এফালৰ পৰা খাই জোখতকৈ বেছি খাই দিয়াৰ কাৰণে সেইটো অৱস্থা হ'লগৈ। ভেবেলাই কি দুমাহীত সৰুকৰ ঘৰলৈ বুলি ওলাইছিল? উত্তৰটো হ'ল ভেবেলাই মাঘী দুমাহীত সৰুকৰ ঘৰলৈ বুলি ওলাইছিল। ভেবেলাই কেতিয়া সৌৰৰ ঘৰ পাইছিল? খ উত্তৰ, ভেবেলাই আবেলি পৰত সৌৰৰ ঘৰ পাইছিল। তাৰপিছত গ আছে, ভেবেলাই শহুৰ শাহুৱেকক আঁতিগুৰি মাৰি কি কৈছিল? উত্তৰ, ভেবেলাই শহুৰ শাহুৱেকক আঁতিগুৰি মাৰি ঘৰৰ খবৰ, খেতিৰ ফচল ইত্যাদিৰ কথা কৈছিল বা ইত্যাদিৰ বিষয়ে কৈছিল। ঘৰটো আছে, ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল? উত্তৰ, ভেবেলাই চিৰা দৈ পিঠা কৰাই আদি বেছিকৈ খোৱাৰ ফলত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল। ইয়াৰ পিছত আছে, তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰণ কৰা। ভেবেলাই টেকেলিৰ পানী খাইছিল, লোটাৰ পানী খাইছিল, বাতিৰ পানী খাইছিল, কলহৰ পানী খাইছিল। এইটো কোনটো শুদ্ধ? ঘৰটো শুদ্ধ হয়নে? গতিকে আমি এই ঘৰটো এনেকৈ পূৰ কৰি দিব লাগে। ভেবেলাই কিহৰ পানী খাইছিলে? কলহৰ পানী খাইছিলে। গতিকে এইটো শুদ্ধ, এইটো শুদ্ধটো সেইকাৰণে আমি ঘৰত এনেকুৱা চিনটো পূৰ কৰি দিব লাগে। তাৰপিছত ভেবেলাই দুমাহীত সৰুকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিলে মনত আছেনে? ভাৰ বান্ধি কি নিছিলে? দৈ টেকেলি আৰু গুড়ৰ টেকেলি, দৈ টেকেলি আৰু কলৰ ৰাখি, গুড়ৰ টেকেলি আৰু কলৰ ৰাখি, গুড়ৰ টেকেলি আৰু পানীৰ কলহ। আচলতে কি নিছিলে? গুড়ৰ টেকেলি আৰু কলৰ ৰাখি নিছিলে হয়নে? এইটো কোনটো শুদ্ধ? গটো শুদ্ধ। আমি ইয়াত গটোত চিনটো এনেকৈ পূৰা কৰি দিম হ'ব। তাৰপিছত চোৱা, তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা। বান্দৰটো চকুৰ প্ৰচাৰতে গছত উঠিল। কোন কাৰ লগত মিলিব?
একে কোবে গৈ বান্দৰটো একে কোবে গৈ গছত উঠিল এইটো মিলিব শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে আদিৰ পৰা অন্তলৈ মানে প্ৰথমৰ পৰা শেষলৈ কি হ'ব কোলে আতিগুৰি মাৰি তো আতিগুৰি মাৰি মানে আদিৰ পৰা অন্তলৈ মানে আতিগুৰি মাৰি খেতিয়কজনে কাণমাৰিৰে ডাঙৰি কঢ়িয়াইছে ডাঙৰি কঢ়িয়াটো কি হ'ব ভাৰ কৰি নিলে লগত মিলিব ভাৰ কৰি দিয়া মানে এনেকৈ কান্ধত উঠাই লৈ যোৱা তাৰপিছত বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল মানে কি হ'ব এইটো হেৰাল মুখৰ মাত আচৰিত হোৱা মানে সন্মুখত বাঘটো দেখি পেলাই মুখৰ মাত হেৰাবা একেবাৰে আশ্চৰ্য বা আচৰিত হৈ যাব ভোজত দকচি খাই কণ বাপু গেৰেও গেথেও হ'ল পেটত ধৰিলে টানি গেৰেও গেথেও লগাটো হ'ল পেটত ধৰিলে টানি যেনেকৈ ভেবেলাৰ সান্দহ চিৰা দৈ পিঠা এইবোৰ খাই পেলাই পেটত টানি ধৰিছিলে আৰু সেইকাৰণে কি হৈছিলে টিঙনা ঘৰলৈ যাবলগীয়া হৈছিল হয়নে 4 নম্বৰ চোৱা লিখো আহা ভেবেলাই সৰহকৈ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা খোৱা আছে ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা কেনেকৈ ৰক্ষা পৰিছিল এইখিনি মই এখন বহি লিখি থৈছোঁ এতিয়া তোমালোকে চাই যোৱা হ'ল 4 নম্বৰ ক ভেবেলাই সৰহকৈ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা উত্তৰ ভেবেলাই সৰহকৈ ঘৰত খোৱা খাদ্যৰ নামবোৰ হৈছে চিৰা দৈ গুড় চুঙা পিঠা তিল পিঠা ঘিলা পিঠা ফেনি পিঠা তেল পিঠা লাডু বৰমান টেকেলি পিঠা মুঠিয়া পিঠা টোপোলা পিঠা সুতুলি পিঠা আৰু সান্দহ বা কৰাই তাৰপিছত খ চোৱা ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল উত্তৰ ভেবেলাই সৰহকৈ খোৱাৰ ফলত তেওঁৰ পেট টানি ধৰিছিল বা পেট পকাই ধৰিছিল টিঙনা ঘৰত সোমাই বা পায়খানা ঘৰত সোমাই অৰ্থাৎ শৌচ কৰিয়ে তেওঁ তাৰ পৰা ৰক্ষা পৰিছিল হ'ব এইটো বুজি পাইছা তোমালোকে 5 নম্বৰ চোৱা পদ্যটোৰ আলামত কাহিনী ভাগ লিখা ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত সৰহকৈ ঘৰলৈ গৈছিল এনেদৰে আমি কাহিনীটো লিখিব লাগে নিজৰ ভাষাত পদ্যটোত যিটো আমাৰ পদ্য আকাৰে দিয়া আছিল এইটো আমি কাহিনী আকাৰে লিখিব লাগে নিজৰ ভাষাৰে ধুনীয়াকৈ লিখিলে হ'ল এতিয়া মই অকণমান লিখি থৈছিলোঁ তোমালোকে চাই লোৱা ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত সৰহকৈ ঘৰলৈ গৈছিল যাওঁতে তেওঁ সৰহকৈ ঘৰলৈ ভাৰ বান্ধি গুড়ৰ টেকেলি আৰু কলৰ আশীও লৈ গৈছিল বাটকুৰি বাই গৈ তেওঁ আবেলি পৰত সৰহকৈ ঘৰ পাইছিল বাটকুৰি বাই যোৱা মানে তেওঁ বহুত দূৰ খোজকাঢ়ি যোৱা কথাটো কৈছিল তেওঁ বহুত দূৰ খোজকাঢ়ি গৈ পেলাই আবেলি পৰত সৰহকৈ ঘৰ পাইছিল সৰহকৈ ঘৰ পাই হাত ভৰি ধুই শহুৰ শাহু সেৱা কৰি পিৰাত বহি কথা পাতি ঘৰৰ খবৰ বাতৰি খেতি বাতি আদিৰ বিষয়ে জনাইছিল শহুৰ শাহুকৰ লগত তেওঁ কথা পাতিছিল ঘৰৰ বাতৰি খেতি বাতি কেনেকুৱা হৈছে খেতিৰ ফচল আদিৰ বিষয়ে কথা পাতিছিল হয়নে গতিকে লিখিছোঁ শহুৰকৰ ঘৰ পাই হাত ভৰি ধুই শহুৰ শাহুক সেৱা কৰি পিৰাত বহি কথা পাতি ঘৰৰ খবৰ বাতৰি খেতি বাতি আদিৰ বিষয়ে জনাইছিল তাৰপিছত
পিছতে তেওঁক আদৰ সাদৰ কৰি চিৰা দৈকে আদি কৰি বিভিন্ন পিঠা লাৰু প্ৰমাণ কৰাই আদি বিভিন্ন খাদ্যবস্তু খাবলৈ দিয়া হৈছিল জোঁৱায়েকক কি দিছিলে ঘৰত বিভিন্ন খাদ্যবস্তু খাবলৈ দিছিল ভেবেলাৰ আটাইবোৰ বস্তু এফালৰ পৰা খাবলৈ ধৰিলে বেছিকৈ খোৱাৰ বাবে তেওঁৰ গেৰুগেথু লাগিল তেওঁৰ পেট টানি ধৰিলে আৰু তেওঁ কোনোমতে পায়খানা ঘৰত সোমাই শৌচ কৰি সেই অশান্তিৰ পৰা ৰক্ষা পৰিল এটি হ'ল কাহিনীটো শৌচ কৰি সেয়াটো নালাগে শৌচ কৰি সেই অশান্তিৰ পৰা ৰক্ষা পৰিল হ'ব এইখিনিলৈকে তাৰপিছত চোৱা শব্দৰ লগত অৰ্থ লগত আঁচটানি মিলাও শব্দৰ লগত অৰ্থ আমি আঁচটানি পেলাই মিলাব লাগে এতিয়া দিয়া আছে কি বাটকুৰি বাই মানে বহু দূৰ বাট খোজকাঢ়ি যোৱা বাটকুৰি মানে বহু দূৰ বাট খোজকাঢ়ি যোৱা আঠে বেঠে মানে আঁতৰেৰে তাৰপিছত টিঙনা ঘৰ মানে পায়খানা খবৰ মানে বাতৰি আতিগুৰি মানে আগগুৰি একেলগে হ'ব তাৰপিছত এতিয়া চোৱা 7 নম্বৰ শব্দ গঠন কৰি লিখো আহা তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দকেইটা পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত আদি মানে প্ৰথমৰ আখৰটোত হ বহুৱালে কি হ'ব ছবিৰ তলৰ বাকচত লিখা ছবিৰ তলৰ বাকচ দিয়া আছে আৰু এই আখৰকেইটা কি কৰিব লাগে আমি এই প্ৰথম আখৰটো আদি আখৰ মানে প্ৰথম আখৰটো অতৰাই পেলাই তাত জায়গাত হ বহাই দিব লাগে ইয়াত যদি এই তেলৰ তটো কাটি পেলাই যদি তলবীয়া হ লগাই দিওঁ তেতিয়া কি হ'ব এডাল কি হ'ব খেল মানে এডাল খেল তাৰপিছত আছে তিলৰ জেগাত তটো উঠাই পেলাই তলবীয়া হ দি দিলে তলবীয়া হ দিলে কি হ'ব শিল তাৰপিছত ঘৰৰ জেগাত ঘৰৰ জেগাত তলবীয়া হ লগাই দিলে হ'ব হৰ মানে কি তোমালোকে জানা ধনুকাৰক বুলি কয় ধনুখৰ বুলি কয় তাৰপিছত কৰাই কটো কাটি পেলাই যদি তলবীয়া হ লগাই দিওঁ তেতিয়া কি হ'ব শৰাই তোমালোকে চিনি পোৱা ইয়াৰ পিছত চোৱা চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পঢ়োৱা চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পঢ়াবলৈ কৈছে এইটো চৰাইটোৰ পেটত কি শব্দ আছে ফচল জুলীয়া দুমাহী ভাৰ এতিয়া চৰাইটোৰ পেটত থকা শব্দৰে বাক্যবোৰ পঢ়াবলৈ দিছে খালি ঠাই আছে বহাগৰ দুমাহীত গৰুক গা ধুৱায় এইটো কি হ'ব দুমাহী বহাগৰ দুমাহী মানে কি হয় সেইদিনাখন গৰু বিহু হয় গৰু বিহুদিনাখন গৰুক গা ধুৱায় এইটো হ'ব স্পষ্ট হৈছেনে দুমাহী খ বাতৰাজনে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে ভাৰ কান্ধত লৈ যায় যে বান্ধি পেলাই কি হ'ল ভাৰ
তৰজনে ভাৰখন থৈ গছৰ ছাল তুলিলে। গ ভেবেলাই খেতিৰ ফচল বজাৰলৈ নিছে। ভেবেলাই খেতিৰ ফচল খেতিৰ ফচল বজাৰলৈ নিছে। ঘ মৌ এবিধ জুলীয়া খাদ্য। মৌ কেনেকুৱা জুলীয়া। আমি জুলীয়া বস্তু কোনবোৰ জানানে? পানী, মিঠাতেল, মৌ এনেকুৱা ধৰণৰ যিবিলাক পনীয়া বস্তু এইবিলাক কয় জুলীয়া। আৰু কিছুমান আৰু যোনবোৰ বস্তু টান সেইবোৰ কঠিন বুলি কয়। আৰু কিছুমান থাকে গেছীয় অৱস্থাত, গেছ বতাহৰ নিচিনা। আমি বস্তু তিনিটা অৱস্থাত পাওঁ, কঠিন, জুলীয়া আৰু গেছীয়। পানী, মৌ, তেল এইবিলাক হ'ল জুলীয়া বস্তু। 9 নম্বৰ আছে ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰা। ফুলৰ পাহিত কি কি শব্দ আছে চোৱা। এই শব্দকেইটা লৈ পেলাই আমি এই কবিতাটো পূৰ্ণ কৰিব লাগিব। মামাৰ ঘৰলৈ যাম উদৰ পূৰাই খাম। মিলিছে ছন্দ যাম খাম। মামাৰ ঘৰলৈ যাম উদৰ পূৰাই খাম। আম কঁঠাল যাম মামাৰ বাৰীত পাম। পামো আছে। আম কঁঠাল যাম মামাৰ বাৰীত পাম। যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল। হ'ব এইখিনিলৈকে। দহ নম্বৰ চোৱা। ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা। থোক, সি, থোপা, আশী। এইকেইটা এতিয়া ক'ত খাপ খাব? কলৰ আশী আৰু ধানৰ সি। তামোলৰ থোক, তামোলৰ থোক আৰু আঙুৰৰ থোপা। স্পষ্ট হৈছেনে বাৰু? কলৰ আশী, ধানৰ সি, তামোলৰ থোক, আঙুৰৰ থোপা। তাৰপিছত চোৱা ভাবিলি। ভেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠা পনা তৈয়াৰ কৰিছে। তোমালোকৰ ঘৰত পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা তাৰে এখন তালিকা তৈয়াৰ কৰা। এতিয়া চোৱা চবৰে বেলেগ বেলেগ উৎসৱ হ'ব পাৰে। কাৰোবাৰ দুৰ্গা পূজা ভালকৈ পালন কৰে, কোনোবাই ইছলাম ধৰ্মাৱলম্বী মানুহে কি কৰে ঈদ পালন কৰে। তাৰপিছত অসমত বিহু পালন কৰে। বিহু তিনিটা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। গতিকে এতিয়া বিহুত কি কি বনায়? বিভিন্ন ধৰণৰ পিঠা পনা বনায়। আৰু তোমালোকৰ পালন কৰা উৎসৱ এটাৰ নাম লিখি তোমালোকৰ ঘৰত কি কি খাদ্য প্ৰস্তুত কৰা তাৰ এখন কেইটামান খাদ্যবস্তুৰ নাম তোমালোকে এইটো নিজে লিখিবা। তাৰপিছত অনুমান কৰি কোৱা। খেতিৰ পৰা পোৱা বস্তুৱেই হ'ল ফচল। ভেবেলাই খেতিত কি কি ফচল ফলায়? এতিয়া ভাবি পেলাই কোৱা। ক'বলৈ কৈছে যে ভেবেলাই কি কি খেতি কৰিব পাৰে? ভেবেলাই বাৰীত তিয়ঁহ, ভোল, জিকা, হয়নে, ৰঙালাও, লাও এইবিলাক খেতি কৰিব পাৰে, হয়নে? আৰু ধান খেতি কৰিব পাৰে, হয়নে? এনেকুৱা ধৰণে তোমালোকে ওচৰে পাজৰে যি খেতি কৰে তেনেকুৱা এটা অনুমান কৰি পেলাই ক'বা। তাৰপিছত ভাবো আৰু লিখোঁ আহা। এইটো মই কৈ দিম, এইটো তোমালোকে নিজে লিখি ল'বা। প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে? প্ৰয়োজনতকৈ অধিক খালে কি হ'ব পাৰে? পেট চলা ৰোগ হ'ব পাৰে, মানে বাৰে বাৰে শৌচ কৰিব লগা, পেট চলা ৰোগ হ'ব পাৰে, হয়নে? পাতলা পায়খানা বাৰে বাৰে হোৱা, বা বমি হ'ব পাৰে, হয়নে? পেটৰ ৰোগ হ'ব পাৰে আৰু পেটত গেছ হ'ব পাৰে। গেছটো কি বুলি কয় অসমীয়াত? বায়ু ৰোগ। মাঘৰ দুমাহীত ভেবেলাই শহুৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আশী লৈ গৈছিল। তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি কি লৈ যোৱা লিখা। তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি লৈ যোৱা?
কেতিয়াবা তোমালোকে হয়তো কাৰোবাৰ ঘৰলৈ গ'লে মিঠাই লৈ যোৱা হয়নে বিভিন্ন মিঠাই লৈ যোৱা কেতিয়াবা ঘৰৰ হয়তো বস্তু লৈ যোৱা খেতিৰ বস্তু লৈ যোৱা হয়নে ৰসগোল্লা লৈ যোৱা তেনেকুৱা ধৰণৰ বিভিন্ন মিঠাই নিব পাৰা তোমালোকে যি নিয়া সেইটো লিখিবা নিজে ভাবি কবিতাটোত ভেবেলাই মাঘৰ দুমাহীৰ দিনা সৰুকৰ ঘৰলৈ গৈছিল তুমি বাৰু কাৰ ঘৰলৈ যোৱা লিখা তুমি কাৰ ঘৰলৈ যোৱা তোমাৰতো শহুৰ নাই হয়নে গতিকে তুমি কাৰ ঘৰলৈ যোৱা মামাৰ ঘৰলৈ যোৱা মাহীৰ ঘৰলৈ যোৱা পেহীৰ ঘৰলৈ যোৱা খুৰা বৰ্তা যাৰ ঘৰলৈ যোৱা সেইটো তোমালোকে লিখিবা এতিয়া তলৰ বাচন বৰ্তনবোৰলৈ মন কৰাৰো কোনটো কি কামত ব্যৱহাৰ হয় কওঁ আহা এতিয়া কাঁহী কি কৰোঁ আমি ভাত খাবলৈ ব্যৱহাৰ কৰোঁ বান কাঁহীও তেনেকৈ ভাত খাবলৈ ব্যৱহাৰ কৰে বটাত কি দিয়ে তামোল পাণ দিয়ে বা তেনেকুৱা সন্মান কৰি মানুহক বস্তু দিয়ে কলহত কি থয় পানী থয় তাৰপিছত বাতিত দালি খায় জলপান খায় বানবাতিও ঠিক তেনেকুৱা কামতে ব্যৱহাৰ হয় বাতি এনেকৈ জলপান খোৱা লোটাত মানুহে পানী লয় আৰু শৰাইও বিভিন্ন সন্মানজনক কামত আমাৰ ব্যৱহাৰ হয় বিয়া বাৰু বা কিছুমান সকাম এনেকুৱা ধৰণৰ কামত শৰাই ব্যৱহাৰ হয় তাৰপিছত 15 নম্বৰ চোৱা জানো আহা ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি কোনো মাহৰ শেষৰ দিনটোক পাছৰ মাহটোৰ দুমাহী হিচাপে জনা যায় যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দুমাহীক সংক্ৰান্তি বুলিও কোৱা হয় হয়নে সাধাৰণতে দুমাহীৰ দিনাখনেই আমাৰ আটাইকেইটা বিহু হয় কাতি মাহৰ আহিন মাহৰ শেষ দিনটো হ'ল কাতি মাহৰ দুমাহী আহিন আৰু কাতিৰ আধা মানে দুইটা মাহৰে মাজৰ দিন সেইকাৰণে তাক কয় দুমাহী আৰু দুমাহীক আমি কওঁ সংক্ৰান্তি বুলিও কওঁ এতিয়া তলৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা কোনটো দিন বহাগ মাহৰ দুমাহী বহাগ মাহৰ প্ৰথম দিনটো চ'তৰ শেষৰ দিনটো জেঠ মাহৰ শেষৰ দিনটো চ'তৰ প্ৰথম দিনটো এইটো হ'ল চ'তৰ শেষৰ দিনটো হ'ল বহাগ মাহৰ দুমাহী সেইদিনাখনে কি হয় গৰু বিহু হয় এতিয়া হ'ব গটো শুদ্ধ গতিকে গত আমি গোল চিন দিম এতিয়া 16 নম্বৰ চোৱা তোমাৰ প্ৰিয় খাদ্যবস্তুৰ কাষত থকা এই গোল চিনটো পূৰ কৰা সেইবোৰ কিয় ভাল লাগে কোৱা তোমাৰ কল ভাল লাগে নে গাখীৰ ভাল লাগে নে কেক ভাল লাগে নে পিঠা লাড়ু ভাল লাগে মোৰ কিন্তু গাখীৰ ভাল লাগে কলো ভাল লাগে মই গাখীৰতে চিন দিছোঁ গাখীৰটো কিয় ভাল লাগে গাখীৰটো হ'ল এটা সম্পূৰ্ণ খাদ্য গাখীৰত থাকে কাৰ্বহাইড্ৰেট প্ৰটিন বিভিন্ন ভিটামিন মিনাৰেল সব বস্তু পোৱা যায় এইবোৰ খালে শৰীৰৰ কাৰণে ভাল বহুত পুষ্টিকৰ খাদ্য সেইকাৰণে গাখীৰ মোৰ ভাল লাগে তোমালোকৰ তেনেকৈ কোনটো ভাল লাগে তোমালোকে চিন দি পেলাই আৰু কিয় ভাল লাগে লিখিবা 17 নম্বৰ তলৰ ছবিখন চাই কি বুজিছা কোৱা এইখন ছবিত কি কৰিছে এইখন ছবিত কি কৰিছে এইখন ছবিত কি কৰিছে এইখন ছবিত কি কৰিছে এইখনত কি কৰিছে বাৰু কুঁহিয়াৰ কাটি আছে হয়নে তাৰপিছত এইখনে কুঁহিয়াৰ পেৰিছে এতিয়া কুঁহিয়াৰৰ ৰস যিখিনি ওলাই এই ৰসখিনি ইয়াত উতলাই পেলাই গুড় বনাই আছে আৰু এইটো হ'ল গুড় বনাই পেলাই ইয়াত গুড়খিনি টেকেলিত ভৰাইছে আমি কুঁহিয়াৰ ৰসৰ পৰা যেতিয়া কুঁহিয়াৰ ৰস উতলাই পগাই তাৰপিছত আমি গুড় পাওঁ
18 নম্বৰ আছে কাগজ সমানে ভাঁজ দি কাটি লৈ ছবিত দেখুৱাৰ দৰে সাজি আঠা লগোৱা এনেদৰে এটা সাজি পেলাই তোমালোকে এটা অমিতা বনাবা হ'বনে অধ্যায় 2 খাদ্যৰ প্ৰথম পাঠ ভেবেলাৰ ভোক ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি আৰম্ভ কৰিম ইয়াৰ পিছৰ পাঠ 2 আলহীলৈ মাছ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাব পাৰা ধন্যবাদ